শুক্রবার 24/1/2025 ইংরেজি তারিখ শুক্রবার দিনের 2 বজাৰ পৰা অইন বছর ধরে এই বছর বাহারুল আঞ্চলিক হাফিজিয়া কারিগরি মাদ্রাসার 24তম বার্ষিক ধর্মসভা। উক্ত ধর্মসভাত এলাকার সকলো মানুহক উপস্থিত হৈ কোরআন ও হাদিসৰ বাণী শ্ৰৱণ কৰি অসীম সবৰ ভাগী হ'বলৈ আহ্বান জনোৱা হ'ল। উক্ত ধৰ্মসভাত সভাপতিত্ব কৰিব আলহাজ আলী আকবৰ সাহাব। উক্ত দিনী ধৰ্মসভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব অসমৰ সুযোগ্য আলিম শেখুল হাদিস জামিয়া ইসলামিয়া জালালিয়া মাদ্রাসার মুহাদ্দিস হজরত মৌলানা পারভেজ আলম আল কাসিমি সাহাব। উক্ত দিনী ধৰ্মসভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰিব আলহাজ হজরত মৌলানা কারি ইসরাফিল আলী কাসিমি সাহাব, মুহতামিম দারুল কুরআন ওয়াজ সুন্নাহ গুৱাহাটী। উক্ত দিনী ধৰ্মসভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব হজরত মৌলানা মুফতি রফিকুল ইসলাম বুলবুলি সাহাব, MM শিক্ষক জমিরুদ্দিন ইসলামিয়া মাদ্রাসা ইসলামপুর ধুবুৰী। উক্ত দিনী ধৰ্মসভাত আমাৰ সকলোৰে সুপৰিচিত বক্তা হজরত মৌলানা আনোয়ার হুসেন বুলবুলি সাহাব, ইমাম মইনবৰী জামে মছজিদ বৰপেটা। উক্ত ধৰ্মসভাত সকলো ধৰ্মপ্ৰাণ ৰাইজক উপস্থিত হৈ কোরআন ও হাদিসৰ বাণী শ্ৰৱণ কৰি অসীম সবৰ ভাগী হ'বলৈ আহ্বান জনোৱা হ'ল। কিমান তাৰিখৰ পৰা আয়োজন কৰিব? অহা 24/1/2025 ইংৰাজী তাৰিখ শুক্ৰবাৰ দিনৰ 2 বজাৰ পৰা। কিমান দিনীয়া কাৰ্যসূচী আপোনালোকৰ? 24 ঘণ্টা চলিব। বছৰৰ দৰে এই বছৰো আমাৰ বাহাৰুল আঞ্চলিক হাফিজিয়া কাৰিকৰী মাদ্ৰাসাৰ 24তম বাৰ্ষিক সভা উপলক্ষে আৰু ছাত্ৰ দস্তৰবন্দী উপলক্ষে এখন বিৰাট ধৰ্মসভাৰ আয়োজন কৰা হৈছে। মই মাদ্ৰাসাৰ কমিটিৰ তৰফৰ পৰা মই সকলো ৰাইজক ইছলাম ধৰ্মী ৰাইজসকলক মই আহ্বান জনাইছোঁ যে আমাৰ এই মাদ্ৰাসাৰ 24তম বাৰ্ষিক সভা যেনেকুৱা আগতেও আমাৰ এই বাৰ্ষিক সভাত হাজাৰ হাজাৰ মানুহ আহি উপস্থিত হৈছে, আমাক সহায় সহযোগিতা কৰিছে। মই এইবাৰো সকলো ধৰ্মপৰায়ণ ৰাইজক মই আহ্বান জনাইছোঁ যে 24 তাৰিখ শুক্ৰবাৰ দিনা আমাৰ মাদ্ৰাসাত আহি আমাক সহায় সহযোগিতা কৰে আৰু এই ধৰ্মসভাক সকলোৱে শ্ৰৱণ কৰি অসীম সবৰ ভাগী হয়, এইটোৱে মই কামনা কৰিছোঁ। এই ধৰ্মসভাখন ক'ত অনুষ্ঠিত হ'ব? এইটো বুঢ়ীখামাৰ আঞ্চলিক হাফিজিয়া কাৰিকৰী মাদ্ৰাসাৰ প্ৰাংগণত।